যিকোনো পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট টপিক হৈছে আসাম হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰীৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক হৈছে আহোম হিষ্ট্ৰী আৰু আহোম হিষ্ট্ৰীৰ আমি তিনিজন ৰজাৰ বিষয়ে আমি আলোচনা কৰিম সেই তিনিজন ৰজা আহক চাওঁ পোনপ্ৰথমজন ৰজা হৈছে শুক্লেনমুং শুক্লেনমুঙক এজন প্ৰসিদ্ধ ৰজা বুলি ক'ব নোৱাৰি কাৰণ শুক্লেনমুঙে কি কৰিছিলে মানে নিজৰ বাপেকক হত্যা কৰোৱাইছিলে তেওঁ নিজৰ বাপেক আছিল তেওঁ চুহুংমুং এজন বিখ্যাত ৰজা চুহুংমুঙৰ বিষয়ে কোনে নাজানে লাষ্ট ক্লাছত আমি ডিসকাস কৰিছো চুহুংমুং এজন বিখ্যাত ৰজা আছিল আৰু সেই চুহুংমুঙক হত্যা কৰাইছিলে শুক্লেনমুং একচুয়ালি চুহুংমুং একদম বুঢ়া হোৱালৈকে ৰাজত্ব কৰি আছিল একদম গালছাল খতৰা পৰি গৈছিল আৰু সেই কাৰণে তেওঁ মানে গোটেই বাহিৰৰ কাৰ্যখিনি সৈন্য সামন্ত চোৱা বা গোটেই দেশখন ঘূৰা এই কামবোৰ তেওঁ কৰিব পৰা নাছিল আৰু সেই কামবোৰ কোনে কৰি আছিল নিজৰ পুতেক শুক্লেনমুঙে কৰি আছিল আৰু শুক্লেনমুং আৰু ৰজাৰ মাজত মাজে মাজে বহুত ক্ষেত্ৰত মানে মনোমালিন্য চলি আছিল আৰু এদিন শুক্লেনমুঙে ষড়যন্ত্ৰ কৰি কি কৰিলে নিজৰ বাপেকক হত্যা কৰোৱালে আৰু এই কথাটো হত্যা কৰোৱাই নিজে ৰজা হ'ল কিন্তু এই কথাটো সকলোৱে মানে গম পালে আৰু গম পোৱাত পাত্ৰমন্ত্ৰী আৰু গোটেই মানে সকলো অসন্তুষ্ট হৈছিল আৰু শুক্লেনমুঙক মানে পাত্ৰমন্ত্ৰী অপেনলি কৈছিল বোলে মহাৰাজ আপুনি কিন্তু বৰ বেয়া কাম কৰিলে এইটো কাম কৰিব নালাগিছিল আপুনি কিন্তু শুক্লেনমুঙে সকলোবোৰ অকমান নিজৰ কঠোৰ হাতেৰে মানে দমন কৰিলে দমন কৰি উঠি ভাবিলে বোলে কি মই অকমান সেফটিত থাকিব লাগিব কাৰণ শত্ৰু বেছি ৰজা যেতিয়া সকলোৱে শত্ৰু হয় আৰু ৰজাৰ অকমান দিগদাৰি হয় গতিকে তেওঁ ৰাজধানী স্থানান্তৰিত কৰিছিল তেওঁৰ ৰাজধানী ক'ত আছিল বাগাতা বা বগতাত ৰাজধানী আছিল তাৰ পৰা তেওঁলোক ক'লে ট্ৰান্সফাৰ কৰিছিল হেমেনাবাৰীলে হেমেনাবাৰীখন তেওঁ ইমান ধুনীয়াকৈ বনাইছিলে মানে চাৰিফালে গাঁও আছিল সৰু সৰু তাৰ মাজতে বনাইছিলে আৰু ডাঙৰ ডাঙৰ গছ একেবাৰে মানে বাহ মানে ভিতৰত সোমাবলৈ দিগদাৰ হৈছিল মানে নেচাৰেল মানে বাউণ্ডেৰীটো মানে একদম ধুনীয়াকৈ আছিল ভিতৰত সোমাবলৈ মানে শত্ৰুপক্ষই গছ বন কাটিহে মানে সোমাব লাগিব মানে বাঁহ চাহ কাটিহে মানে জেচিবি লগাই দিব লাগিব মানে বগুৰাই তেতিয়াহে যাব পাৰিব এনেকুৱা মানে ধুনীয়াকৈ গড়ৰ নিচিনাকৈ এটা বনাইছিলে আৰু সেইকাৰণে সেই হেমেনাবাৰীখনক আমি কি নামেৰে জানো গড়গাঁও নামেৰেও জানো গড়গাঁও গতিকে গড়গাঁও ৰাজধানী কোনে স্থাপন কৰিছিলে শুক্লেনমুঙে এইটো আপোনালোকে মনত ৰাখিব নেক্সট আৰু এটা কাম কৰিছিলে তেওঁ অষ্টভুজাকাৰ আকৃতিত কি হেৰি কৰিছিলে মুদ্ৰা প্ৰচলন কৰিছিলে অষ্টভুজাকাৰ আকৃতিত মানে অক্টাগনেল শেপ অষ্টভুজাকাৰ আকৃতি অষ্টভুজাকাৰ মানে 8টা বাহু থাকে এই এনেকুৱা আগতে 5 পইচা আছিল 5টা পইচাত কেইটা 4টা বাহু আছিল সেইটো অষ্টভুজাকাৰ আছিল তেওঁ এনেকৈ অষ্টভুজাকাৰ আকৃতিত তাৰমানে 8টা বাহু থকাকৈ তেওঁ মুদ্ৰা প্ৰচলন কৰিছিল তাৰপিছত গড়গাঁৱত যেতিয়া ৰাজধানী বনাইছিলে গড়গাঁৱত ডাঙৰ পুখুৰী বনাইছিলে তাৰপিছত নাগা আলি বনাইছিলে তেওঁ এইটো আপোনালোকে মনত ৰাখিব নাগা আলি কোনে বনাইছিলে শুক্লেনমুঙে বনাইছিলে তেওঁ বহুত দিনৰ কাৰণে ৰাজত্ব কৰা নাছিলে 1539 পৰা 1552 লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁৰ ৰাজত্ব কালত চিলাৰায়ে তেওঁৰ ৰাজ্য আক্ৰমণ কৰিছিল কিন্তু চিলাৰাই জয়ী হ'ব পৰা নাছিলে চিলাৰাইক হৰুৱাইছিলে শুক্লেনমুঙে তেওঁৰ পুতেক আছিলে চুখাম্ফা তেওঁৰ পুতেক কোন আছিল চুখাম্ফা হৈছিল ৰজা তাৰ পিছত আৰু কি হ'ল ৰজা হৈয়ে কি কৰিলে আৰু বহুত এটা এডভেঞ্চাৰ আছিলে তেওঁ আজিকালি মানুহবোৰ যেনেকৈ মানে সকলোৰে এডভান্সাৰ থাকে নহয় কিবা তেওঁৰ এডভেঞ্চাৰ আছিল হাতী ধৰা এডভেঞ্চাৰ মানে আগৰ দিনত হাতী ধৰা হৈছিলে মাউতৰ পিছত কোন বহে ফন্দিয়ে কি কৰে মানে হাতী পালৰ পৰা বেলেগ কৰি নিয়াৰ পিছত কি কৰে সৰু হাতী এটা ফান্দত পেলাই কিনে মানে ধৰে তাক কোৱা হয় ফান্দি গতিকে চুখাম্ফা কি হৈ আছিল ফান্দি হোৱাত মানে খুব ইণ্টাৰেষ্ট আছিলে এদিন কি হ'ল ফন্দি হৈ থাকোঁতে বপুৰা পৰিলে ৰাতি এই হাতীৰ পিঠিৰ ওপৰৰ পৰা পৰিল কি মানে মৰিলেহেঁতেন নমৰিলে আৰু পৰি মানে খৰা হ'ল অৱশেষত সেইকাৰণে তেওঁক খৰা ৰজা নামেৰে আমি জানো খৰা ৰজা
খৰা ৰজা খৰা ৰজা কোন আছিলে চুকাম্ফা খৰা ৰজাৰ দিনতে কি হৈছিলে মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিলে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব মাজুলীৰ সন্ধি মাজুলী ট্ৰিটি ঠিক আছে মাজুলী ট্ৰিটি হৈছিলে আৰু মাজুলী ট্ৰিটি কাৰ কাৰ মাজত হৈছিলে চিলাৰায় আৰু খৰা ৰজাৰ মাজত হৈছিলে চিলাৰায় আৰু খৰা ৰজাৰ মাজত মাজুলীৰ সন্ধি হৈছিলে গতিকে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া কথা চুকাম্ফাৰ পিছত যিজন ৰজা হৈছিলে সেইজনে একদম ছুপাৰ ৰজা আছিলে ছুপাৰ কোন আছিলে তেওঁক আমি চুচেংফা নামেৰে জানো চুচেংফা আৰু নামেৰে জানো চুচেংফাই নহয় তেওঁ এজন প্ৰবল প্ৰতাপী ৰজা আছিল সেইকাৰণে তেওঁক আমি কি নামেৰে জানো প্ৰতাপসিংহ প্ৰবল প্ৰতাপী মানে ইলেকশ্যনত নাহাৰে যে হৈ থাকে আজিকালি তেনেকুৱা ধৰণৰ প্ৰবল প্ৰতাপী সিংহ তাৰপিছত আৰু তেওঁ বুঢ়া ৰজা নামেৰেও জানো বুঢ়া ৰজা বুঢ়া ৰজা কিয় জানো চুচেংফা যেতিয়া ৰজা হৈছিলে একচুৱেলি তেওঁৰ বাবা কোন আছিল চুকাম্ফা বহুত দিন ৰাজত্ব কৰিলে 1552 পৰা 1603 লৈকে ৰাজত্ব কৰিছিলে গতিকে ইমান বছৰ ৰাজত্ব কৰোঁতে পুতেকো বুঢ়া হৈ গ'ল চুচেংফাই যেতিয়া ৰাজত্বত আহিছিলে 50ৰ ওপৰ হৈ গ'ল তেওঁ গতিকে বুঢ়াই হৈ গ'ল গতিকে চুচেংফা বুঢ়া ৰজা নামেৰে আমি জানো আৰু তেওঁ বুদ্ধি খুব আছিলে গতিকে বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও আমি জানো তেওঁৰ উপাধি কি আছিলে বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও আমি জানো চুচেংফা খুবেই ইণ্টেলিজেণ্ট আছিলে আৰু খুব হাৰ্ড ৱৰ্কাৰ আছিলে এনে ঘৰত বহি আৰামত থকা মানুহ নাছিলে তেওঁ গোটেই ৰাজ্যখন পৰিভ্ৰমণ কৰি ফুৰিছিল ক'ত ঘৰ বনাব লাগে ক'ত মানে নাও ক'ত ৰাখিব লাগে আক্ৰমণ কৰিবৰ কাৰণে চব চাৰিওফালে মানে নাও ইণ্ডাষ্ট্ৰি মানে যিটো মানে নেভি আছামৰ যিটো নেভি আছিলে সেই সময়ত ষ্ট্ৰং কৰি দিছিলে চুচেংফাই সেইকাৰণে মোগলক হৰুৱাব পাৰিছিলে চুচেংফাৰ দান সেইবোৰ তেওঁ নাও বনোৱা মানে যিবোৰ কাৰখানা বনাইছিলে সেইবোৰ পৰিভ্ৰমণ কৰি ফুৰিছিলে মাত্ৰ তেওঁৰ এটাই কাম আছিলে হাতীৰ পিঠিত উঠি গোটেই ৰাজ্যখন পৰিভ্ৰমণ কৰি ফুৰে তেওঁৰ হেঁপাহ আছিলে 1000 হাতীৰ মালিক হোৱাৰ তেওঁৰ সপোন আছিলে গতিকে তেওঁ কি কৰিছিলে চাৰিওফালে ঘূৰি ফুৰিছিলে তাতে এদিন কি হ'ল হাতীৰ পিঠিত উঠি ঘূৰি ফুৰোঁতে এখন গাঁৱত সোমালগৈ তেওঁ এটা ঘৰত দেখিলে ধুনীয়াকৈ ঘৰত দেখিলে এটা তাতে চাৰিওফালে বাউণ্ডেৰী আছে হাতীৰ পিঠিত উঠিছে নহয় আৰু হাতীৰ পিঠিত যাওঁতে তেওঁ মানে কি মাজৰ হাতীটো মাজত থাকে বাকী Z+ ছিকিউৰিটিবোৰ আগে পিছে তেনেকৈ মানে একদম পূৰা গৈ থাকে হাতীৰ পিঠিত মানে হাতীৰ পিঠিৰ পৰাই এখন ঘৰ দেখা পালে ঘৰৰ ভিতৰৰ মানে যিটো মানে কণ্ডিশ্যন দেখা পালে মানে ইমান ধুনীয়াকৈ ৰাখিছে ঘৰটো মানে চাৰিওফালে ধুনীয়াকৈ মানে বাঁহৰে বেৰ আগৰ দিনৰ আৰু ক'ত পকাৰ ৱাল আছিলে বাঁহৰে বেৰ তাৰ ভিতৰত শাৰী লাই মানে সন্মুখ ভাগত ধুনীয়াকৈ ফুলনিৰ লগতে আকৌ তাৰ ছাইডত ধুনীয়াকৈ মানে বনৌষধিৰ গছ পিছফালে তামোলৰ বাৰী ফল মূলৰ বাৰী ডাঙৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফল মূলৰ গছ আকৌ ওচৰতে এখন মানে পাচলিৰ বাগিচা পাচলি বিভিন্ন ধৰণৰ লাগি আছে ভাতকেৰেলা তিতাকেৰেলা বিধে তেওঁ দেখা পালে ইমান ধুনীয়া ঘৰ নে বোলে আমাৰ বোলে তাতে দেখোন এনেকুৱা নাই বোলে কি এই ঘৰখনৰ মালিক কোন এনেকৈ মনতে ভাবি তেওঁ তাতে নামি দিলে হাতীৰ পিঠিৰ পৰা লগে লগে গোটেই গাঁৱৰ মানুহে গম পাই আহি ভৰিতে পৰিলে বোলে মহাৰাজ বোলে কি মোক এই ঘৰখনৰ মালিকজন লাগে মই চিনাকি হ'ব লাগে মালিকজনো দৌৰি আহিলে একদম বাহিৰলৈ দৌৰি আহি বোলে মহাৰাজ মই বোলে কি তোমাক বোলে ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ ৰাখিছে ঘৰখন মানে বৰ ভাল লাগিছে বোলে ধুনীয়া মেইনটেইন কৰিছা বোলে কি মহাৰাজ মই মেইনটেইন কৰা নাই তেওঁ ক'লে সেই মানুহজনে বোলে কোনে মেইনটেইন কৰিছে বোলে মোৰ মোমায়ে মেইনটেইন কৰিছে মোমায়ে হয়
বোলে মোৰ মোমায়ে মোৰ পৰা গৰু নিছিলে ধাৰত, কিন্তু কি হ'ল লৈ যোৱাৰ পিছত মানে গৰুকেইটা মৰিলে, বেমাৰ লাগিল। সেইকাৰণে তেওঁ মোৰ ধাৰনো কেনেকৈ মানে পৰিশোধ কৰিব, সেইকাৰণে তেওঁ মানে মোৰ ঘৰত চাকৰ থাকি এই কামবোৰ কৰি থাকে। তেওঁ বোলে বনাইছে মোৰ মানে বাগিচাখন। বোলে কোন মানুহ সেইজন? এখন সবল সুঠাম মানুহ এজন ওলাই আহিলে আৰু মাজৰ পৰা মহাৰাজ মই। তেতিয়া সেই মানুহজনে, তেতিয়া সেই ৰজাই মানে ভাগিনীয়েকক ক'লে, বোলে কি যদি ধাৰ পৰিশোধ কৰা হয় মানে যেতিয়া হয়, এই মানুহজনক মোৰ মানে হেৰিলে পঠাই দিবা, মোৰ যিটো ৰাজধানীলৈ পঠাই দিবা। বোলে কি সেই হেৰিয়ে ভাগিনীয়েকে ক'লে, মহাৰাজ মোৰ ধাৰ কেতিয়াবাই পৰিশোধ হৈছে, কিন্তু মামাইহে নামানে, বোলে কি নাই বোলে বহুত মানে ইমান কাম হোৱাই নাই, আৰু ধাৰ আছে বুলি এনে কামবোৰ কৰি থাকে। মোৰ ধাৰ পৰিশোধ কৰা হৈছে মহাৰাজ, আপুনি আজিয়ে লৈ যাওক। গতিকে মহাৰাজে লগে লগে বোলে চামান পেকিঙৰ অৰ্ডাৰ দি দিলে, আৰু মানে চামান পেকিং কৰি কিনাই তেওঁকো এটা হাতীৰ পিঠিত বহুৱাই ৰাজধানীলৈ লৈ গৈছিল। আৰু সেই মানুহজন কোন আছিল জানে? আৰু লৈ গৈ কিনাই কি কৰিছিলে, তেওঁক তামোল বাগিচা চোৱা মোমাই মানে তামুলী পাতিছিলে, আৰু মোমাই আছিলে তেওঁ মানে মোমাই তামুলী হৈ গ'ল। তেওঁ মোমাই তামুলীয়ে ইমান ধুনীয়াকৈ কাম কৰিছিলে, ৰজা খুব ইমপ্ৰেছ হৈ আছিলে। মানে ৰজাই জেনেৰেলি কথা পাতে, আবেলি পুৱাই এনে লগ পালে, আৰু বিভিন্ন ধৰণৰ মেটাৰত কথা পাতে, আৰু যিবোৰ মানে আইডিয়া, মোমাই তামুলীৰ যিবোৰ আইডিয়া, সেইবোৰ ৰজাৰ খুব ভাল লাগে। আৰু যিকোনো ক্ষেত্ৰতে সেই আইডিয়াবোৰ লগাবলৈ ৰজাই আৰম্ভ কৰি দিলে, আৰু আইডিয়া সুধিবলৈ আৰম্ভ কৰি দিলে মোমাই তামুলীক। আৰু ৰাজাই সেইমতে যেতিয়া কাম কৰিব ধৰিলে, বেলেগে বেয়া পালে, আৰু বেলেগ অফিচাৰবোৰে বেয়া পালে। এটা পিয়ন এটাক সুধি কিনে যেতিয়া কাম কৰিব, মানে ডিচিয়ে বেয়া পালে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেয়াৰ কৰা নাই। তেনেকুৱা ধৰণৰ চলি থাকিলে আৰু কামটো। গতিকে এদিন মানে খুবেই আৰু বেয়া পালে, সকলোৱে মানে কমপ্লেইন কৰি দিলে আৰু গৈ কিনে ৰজাক, বোলে কি আপুনি ভাল কথা কাম কৰা নাই মহাৰাজ, মানে আমি ইমান ডাঙৰ ডাঙৰ মানুহ থাকোঁতে আপুনি মানে সৰু মানুহজনক এনেকৈ সুধি থাকে, আৰু তেওঁৰ মতে কামবোৰ কৰি থাকে। তেতিয়া আৰু মহাৰাজে আকৌ কিন্তু কাকো কেয়াৰ কৰা বিধৰ মানুহ নাছিলে, বুদ্ধিত সিদ্ধহস্ত মানুহ। তেওঁ কি কৰিলে, মাতি আনিলে মোমাই তামুলীক, আৰু সকলোৰে আগত ক'লে, বোলে আজিৰ পৰা এওঁ যদি সৰু মানুহে হয়, মই ডাঙৰ মানুহ পাতিম বুলি এটা পদ সৃষ্টি কৰিলে। সেইটো হৈছে বৰবৰুৱা। আৰু তেওঁক কি নামেৰে বৰবৰুৱা কি পদবী হয় জানে? বুঢ়াগোহাঁই বৰগোহাঁইৰ সমকক্ষ পদবী হয়। গতিকে মোমাই তামুলী বৰবৰুৱা হ'ল প্ৰথমজন বৰবৰুৱা, আৰু তেওঁৱেই আহোম সাম্ৰাজ্যখন বহুখিনি ওপৰলৈ নিবলৈ সক্ষম হৈছিল। তেওঁ আৰু বুঢ়া ৰজাই লগ লাগি তেওঁ ডাঙৰ ডাঙৰ ৰাস্তা বনোৱাইছিল, ডাঙৰ ডাঙৰ পুখুৰী বনাইছিল, মানে গোটেই ৰাজ্যখন ধুনীয়া লগা কৰি দিছিলে। পাইক ছিষ্টেম বনাইছিলে তেওঁ, পাইক প্ৰথা। এইটো মনত ৰাখিব আপোনালোকে, পাইক ছিষ্টেম। পাইক প্ৰথা। পাইক প্ৰথাত কি হয়, সকলো 16 বছৰৰ পৰা 50 বছৰৰ মানুহ এজন পাইক বুলি হিচাপ কৰা হয়। তেওঁ সৈন্য বাহিনীটো কাম কৰিব লাগে, আৰু খেতিটো কাম কৰিব লাগে, সেই পাইকসকলে। আৰু সেই পাইকসকলৰ কামবোৰ চোৱা চিতাৰ কাৰণে অফিচাৰ বনাইছিলে তেওঁ। 20 জনৰ ওপৰত ৰাখিছিলে তেওঁ বৰা। 20 জন পাইকৰ ওপৰত কি আছিলে? বৰা। 100 জনৰ ওপৰত কি আছিলে? more than 100ৰ ওপৰত হ'লে শইকীয়া। আৰু 1000ৰ ওপৰত কি বনাইছিলে তেওঁ? 1000ৰ ওপৰত হাজৰিকা। আৰু 6000ৰ ওপৰত এজন ফুকন ৰাখিছিলে। এনেকৈ মানে ধুনীয়াকৈ এটা পাইক ছিষ্টেম বনাইছিলে, আৰু তেওঁৰ ৰাইজে ধুনীয়া, মানে সকলোৱে ধুনীয়াকৈ কাম কৰিছিল। যেতিয়া এটা ছিষ্টেম বনাইছিলে, ছিষ্টেম এটা যেতিয়া ধুনীয়া হয়, তেতিয়া মানে বৰ ধুনীয়াকৈ কামবোৰ চলি যায়। ছিষ্টেমতে যদি ফল থাকে, কেনেকৈ ছিষ্টেম ভাল হ'ব? কিন্তু ছিষ্টেমটো ধুনীয়া হৈছিলে, গতিকে সকলোবোৰ কাম ধুনীয়াকৈ চলি গৈছিলে। তেওঁৰ দিনত পচা প্ৰথা এটাও চলিছিলে, পচা ছিষ্টেম।
একচুৱেলি পাহাৰী এৰিয়াৰ যিবোৰ মানে নগাবোধ থাকে যে পাহাৰত, সেইবোৰে কি কৰে মাজে মাজে তললৈ নামি আহি লুণ্ঠন কৰে, কাৰণ পাহাৰতনো কি থাকে, তলতহে মেইন সকলোবোৰ থাকে, গতিকে লুণ্ঠন কৰি লৈ যায়। গতিকে সেই তলৰ মানুহবোৰৰ যিবোৰ কৰ, অমুকক লুটি নিলে বুলি যেতিয়া গম পায়, তেওঁলোকৰ কৰবোৰ সাধাৰণতে ৰেহাই কৰি দিয়ে। গতিকে এটা পচা ছিষ্টেমো, বৰ ধুনীয়া পচা ছিষ্টেম এটা চলিছিলে সেই সময়ত। আৰু মোগলৰ আক্ৰমণো প্ৰতিহত কৰিবলৈ বুঢ়া ৰজাই সক্ষম হৈছিলে। মানে এখন ধুনীয়া প্ৰস্পেৰাছ আছাম এখন মানে তেওঁ আহোম ডাইনেষ্টি এখন তেওঁ বনাবলৈ সক্ষম হৈছিলে। গতিকে নিশ্চয় বুজি পাইছে, এইখিনিয়ে ইম্পৰ্টেণ্ট হয় এই তিনিজন ৰজাৰ। যদি ভাল পাইছে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভেৰি মাছ।